এপ্লাইড মেথমেটিক্স ইউনিভাৰ্ছ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত টেট প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰা হ'ব। চ' তাৰে মেথমেটিক্স পাৰ্টৰ টোটেল 6টা কুৱেশ্যন ছল্ভ কৰিম আৰু সেই 6টা কুৱেশ্যন হৈছে 2019ৰ মেথমেটিক্স পাৰ্টৰ। ঠিক আছে, চ' ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যদি এটা ত্ৰিভুজৰ প্ৰতিটো বাহুৰ মাপ ত্ৰিভুজটোৰ পৰিসীমাৰ 1/3 সমান হয় ত্ৰিভুজটোৰ প্ৰকাৰ কি হ'ব? অপশ্যন এ দিয়া আছে সমদ্বিবাহু, অপশ্যন বি সমকোণী, অপশ্যন সি সমবাহু, অপশ্যন ডি বিষমবাহু। সলিউশন কুৱেশ্যন নম্বৰ 1 সলিউশন দিয়া আছে ত্ৰিভুজটোৰ প্ৰতিটো বাহুৰ মাপ ইকুৱেল টু 1/3 অফ ত্ৰিভুজটোৰ পৰিসীমা। অৰ্থাৎ যদি আমাক এটা ত্ৰিভুজ দিয়া থাকে এ বি চি আৰু এই বাহুটোৰ যদি দিশ হয় এ, এই বাহুটোৰ দিশ হয় বি, এই বাহুটোৰ দিশ হয় চি, তেন্তে একৰ্ডিং টু দ্য কণ্ডিশ্যন অফ দ্য গিভেন কুৱেশ্যন আমি কি পাওঁ? যিটো কণ্ডিশ্যন দিয়া আছে কুৱেশ্যনটোত সেই কণ্ডিশ্যনটো মতে আমি ফাৰ্ষ্ট লিখি ল'ম। এ ইকুৱেল টু কি দিয়া আছে 1/3 অফ ত্ৰিভুজটোৰ পৰিসীমা, অৰ্থাৎ ত্ৰিভুজটোৰ পৰিসীমা মানে ত্ৰিভুজটোৰ গোটেইকেইটা বাহুৰ যোগফল a plus b plus c. Again b equal to 1/3 of a plus b plus c. Again c equal to 1/3 of a plus b plus c. অৰ্থাৎ ইয়াৰ পৰা আমি কি দেখিলো যে প্ৰত্যেকটো বাহুৰ মাপ সমান হয়। অৰ্থাৎ a equal to 1/3 of a plus b plus c হয়, b equal to 1/3 of a plus b plus c হয়, c equal to 1/3 of a plus b plus c হয়। সো ইয়াৰ পৰা আমি লিখিব পাৰো a equal to b equal to c। এটাকে ত্ৰিভুজটো কি হ'ব? যিহেতু ত্ৰিভুজটোৰ বাহুকেইটাৰ মাপ সমান, এটাকে ত্ৰিভুজটো সমবাহু ত্ৰিভুজ হ'ব। ঠিক আছে, চ' এই ক্ষেত্ৰত এই কুৱেশ্যনটোৰ আনচাৰ হ'ব সমবাহু ত্ৰিভুজ। অপশ্যন চি ইজ কাৰেক্ট। অপশ্যন চি ইজ কাৰেক্ট। ঠিক আছে, চ' নেক্সট কুৱেশ্যনটো লওঁ। তো নেক্সট কুৱেশ্যনটো চোৱা মন কৰা 32। যদি কোনো এক বাছনি পৰীক্ষাৰ বাবে 200জন পৰীক্ষাৰ্থী আবেদন কৰে আৰু 180জন পৰীক্ষাৰ্থীৰ অৱতীৰ্ণ হয়, অৰ্থাৎ 180জন পৰীক্ষাত অৱতীৰ্ণ হয়, তাৰ মাজৰে মাত্ৰ 70% পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়, তেন্তে পৰীক্ষাত অনুতীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা কিমান? অপশ্যন এ 68, অপশ্যন বি 54, অপশ্যন চি 58, অপশ্যন ডি 65। কুৱেশ্যন নম্বৰ 2 সলিউশনটো মন কৰিবা। আমাক দিয়া আছে এটা পৰীক্ষাত টোটেল এটা এক্সামত টোটেল কিমানজন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে? 200জনে আবেদন কৰিছে, তাৰে 180জন এক্সামত এপিয়াৰ হৈছে আৰু এপিয়াৰ হোৱা এই 180জন পৰীক্ষাৰ্থীৰ পৰা টোটেল 70% ছাত্ৰ ছাত্ৰী কি হৈছে? উত্তীৰ্ণ হৈছে। চ' আমাক কি কৰিব লাগে? অনুতীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিয়াব লাগে। এতিয়া 180জনৰ ভিতৰত 70% উত্তীৰ্ণ, 70% 180জন ছাত্ৰ ছাত্ৰী এপিয়াৰ হোৱাৰ পৰা 70% উত্তীৰ্ণ হোৱা মানে আমি কিমানজন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে? 180 into 70% আমি উলিয়াই দিলেই হৈ গ'ল। চ' 180 into 70% কিমান হ'ব? 180 into 70/100, 0 0 কেনচেল যাব, এইটো 0 লগত এইটো 0 কেনচেল কৰিম, তো কিমান হ'ব টোটেল? 126 জন। ঠিক আছে, এতিয়া ইয়াৰ পৰা কিমান পালো? আমি 126 জন ছাত্ৰ ছাত্ৰী পৰীক্ষাটোত কি হৈছে? উত্তীৰ্ণ হৈছে, অৰ্থাৎ পাছ কৰিছে। এতিয়া এটাকে অনুতীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা হ'ব কিমানজন? এতিয়া টোটেল 180জন যিহেতু পৰীক্ষাটোত বহিছিলে, তো তাৰে 70% 126জন উত্তীৰ্ণ হৈছে, তো অনুতীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান হ'ব বুলি ক'লে আমি কি কৰিব লাগিব? 180 minus 126 কৰি দিলে আমি আনচাৰটো পাই যাম। চ' 180 minus 126 কিমান হ'ব? টোটেল 54 জন। অৰ্থাৎ টোটেল 54 জন ছাত্ৰ ছাত্ৰী পৰীক্ষাটোত অনুতীৰ্ণ হৈছে। চ' এই ক্ষেত্ৰত
শুদ্ধ উত্তৰটো হ'ব 32 অপশ্যন বি 54 সো আমি এতিয়া নেক্সট কুৱেশ্যনটো সলভ কৰিম সো নেক্সট কুৱেশ্যনটো মন কৰা যদি এটা সংখ্যা 35% বহালে তাৰ মান 189 হয় তেন্তে সংখ্যাটো হ'ব অপশ্যন এ 120 অপশ্যন বি 130 অপশ্যন সি 140 অপশ্যন ডি 150 অৰ্থাৎ কোৱা আছে যে এটা সংখ্যা যদি 35% বঢ়োৱা যায় তাৰ মান হয় 189 আৰু তেনেহলে সংখ্যাটো কিমান হ'ব অপশ্যন এ আমাক দিয়া আছে 120 অপশ্যন বি দিয়া আছে 130 অপশ্যন সি দিয়া আছে 140 অপশ্যন ডি দিয়া আছে 150 সো আমি এই প্ৰবলেমটো সলভ কৰিম সো কুৱেশ্যন নম্বৰ 3 টো সলিউশনটো মন কৰিবা সো এই ক্ষেত্ৰত আমি ধৰি লওঁ সংখ্যাটো হ'বগৈ x এটো কি হয় নাজানো আমি ফাইন্ড আউট কৰিম সো দিয়া আছে এই সংখ্যাটো যদি যেটো সংখ্যা আমি পামগৈ সেই সংখ্যাটো কি কোৱা আছে যে এই সংখ্যাটো যদি 35% বৃদ্ধি কৰা হয় কিমান হয় 189 হয় অৰ্থাৎ এই সংখ্যাটো 35% বৃদ্ধি কৰা মানে কি বুজিম x প্লাস এই সংখ্যাটোৰে 35% x into 35% ইকুৱেল টু কিমান হ'বগৈ বুলি কৈছে 189 সো ইয়াৰ পৰা কি পাওঁ x টো কমন লৈ লওঁ 1 plus 35% means 35 divided by 100 equal to 189 so ইয়াৰ পৰা কি পাওঁ মন কৰিবা x into LCM লোৱাৰ লগে লগে 100 plus 35 হ'ব divided by 100 equal to 189 so x 135 হ'ব total 100 plus 35 to 135 আৰু ইফালে কিমান হ'ব 189 বৰ্জপুৰণ যদি কৰি দিও 189 into 100 কিমান পামগৈ total 18900 so x equal to কিমান হ'ব এটো পূৰণ হৈ আছে এই 135 টো যদি আমি ৰাইট হ্যান্ড সাইডত লৈ যাও 18900 আমি হৰণ কৰিব লাগিব 18900 divided by 135 যদি এতিয়া আমি 135 এৰ 18900 হৰণ কৰো আমি কিমান পাম 140 পাম সো এই ক্ষেত্ৰত কারেক্ট অপশনটো হ'ব অপশন সি that means 140 so option C that is 140 is correct ঠিক আছে সো অৰ্থাৎ সংখ্যাটো হ'বগৈ কিমান হ'ব x equal to 140 so ইয়াৰ পাছত আমি নেক্সট কোৱেশ্চনটো সলভ কৰিম Question number 4 solution Question number 4 to মন কৰিবা দিয়া আছে এটা ট্যাঙ্কিত 50 লিটাৰ পানী ভৰাব পাৰি বৰ্তমান ট্যাঙ্কিটো 30% ভৰ্তি হৈ আছে ট্যাঙ্কিটোত 50% ভৰ্তি কৰিবলৈ আৰু কিমান লিটাৰ পানীৰ প্ৰয়োজন হ'ব অপচন এ দিয়া আছে 5 লিটাৰ অপচন বি দিয়া আছে 10 লিটাৰ অপচন সি দিয়া আছে 15 লিটাৰ অপচন ডি দিয়া আছে 20 লিটাৰ অৰ্থাৎ কোৱা গৈছে কি যে এটা ট্যাঙ্কি আছে এটা ট্যাঙ্ক আছে আৰু এই ট্যাঙ্কটোত capacity কিমান হয় এই ট্যাঙ্কটোৰ capacity হয় 50 লিটাৰ অৰ্থাৎ এই ট্যাঙ্কিটোত 50 লিটাৰ আমি ভৰাব পাৰো ফুল কৰি পেলাই ট্যাঙ্কিটোত ঠিক আছে এতিয়া কোৱা গৈছে যে বৰ্তমান ট্যাঙ্কিটোৰ কেৱল 30% ভৰ্তি হৈ আছে সো 30% somewhere here তো 30% পানী এখিনি ধৰি লও আমি 30% ভৰ্তি হৈ আছে এতিয়া ট্যাঙ্কিটো 50% ভৰ্তি কৰিবলৈ
কিমান লিটাৰ পানীৰ প্ৰয়োজন হ'ব বুলি সুধিছে আমাক অপশ্যন এ দি আছে 5 লিটাৰ অপশ্যন বি দি আছে 10 লিটাৰ অপশ্যন সি দি আছে 15 লিটাৰ অপশ্যন ডি দি আছে 20 লিটাৰ সো এটা আমি কেনেদৰে ফাইন্ড আউট কৰিম মন কৰিবা এটা কোৱা গৈছে যে 30% পানীৰে এই টেংকিটো ফুল হৈ আছে এতিয়া টেংকিটোৰ মুঠ কেপাসিটি হৈছে 50 লিটাৰ সো 50 লিটাৰৰ 30% মানে কিমান হ'ব 30% অফ 50 লিটাৰ কিমান হ'ব যেটো আমি যদি ফাইন্ড আউট কৰো আমি পাও কি 30% ইনটু 50 সো 30% means 30 by 100 into 50 সো ইয়াৰ পৰা কি পাও 0 0 कैंसिल কৰি দিছো এটো 0 লগত এটোকে 0 कैंसिल কৰিছো সো 15 লিটাৰ অৰ্থাৎ 30% means ইয়াৰে 15 লিটাৰ পুৰ হৈ আছে এই টেংকিটো ঠিক আছে এটা নেক্সট আমাক কোৱেশ্চনটোত খুদিছে যে 50% পুৰ হ'বলৈ কিমান লিটাৰ পানীৰ প্ৰয়োজন হ'ব আৰু কিমান লিটাৰ পানীৰ প্ৰয়োজন হ'ব সো আমি ফাৰ্স্ট আমি চাই লম 50% অফ 50 লিটাৰ যেহেতু ট্যাঙ্কটোৰ মুঠ ক্যাপাসিটি হৈছে 50 লিটাৰ সো 50% অফ আমি 50 লিটাৰ আমি ক্যালকুলেট কৰিলো তো কিমান পাও 50% into 50 তো ইয়াৰ পৰা কি পাম 50% means 50 divided by 100 into 50 so 0 0 cancel 0 0 cancel 25 লিটাৰ so ইয়াৰ পৰা মন কৰা 50% of 50 লিটাৰ কিমান হয় 25 লিটাৰ অৰ্থাৎ 25 লিটাৰ পুৰ হ'বলৈ আৰু কিমান পানীৰ প্ৰয়োজন হ'ব খুদিছে so already 15 লিটাৰ 30% পুৰ হৈ আছে বুলি কৈছে অৰ্থাৎ 15 লিটাৰ পুৰ হৈ আছে so আৰু 25 লিটাৰ অৰ্থাৎ 50% means 25 লিটাৰ পুৰ হ'বলৈ আৰু কিমান পানীৰ প্ৰয়োজন হ'ব so 15 ৰ লগত আমি যদি 10 যোগ কৰো টোটেল কিমান হ'ব 25 লিটাৰ so আমি ক'ব পাৰো যে 50% পুৰ হ'বলৈ আৰু 10 লিটাৰ পানীৰ প্ৰয়োজন হ'ব ঠিক আছে সো এই ক্ষেত্ৰত কারেক্ট অপশনটো হ'ব অপশন বি 10 লিটাৰ সো নেক্সট কোৱেশ্চনটো মন কৰা নেক্সট কোৱেশ্চনত দি আছে যদি এ বি সি এ ক্ৰমে প্লাস মাইনাস মাল্টিপ্লিকেশন খুচাই তেন্তে 10c4 a 4c4 b6 ৰ মান কিমান হ'ব অপশন এ দি আছে 60 অপশন বি দি আছে 56 অপশন সি দি আছে 50 অপশন ডি দি আছে 46 look at the solution so a কি বুজাই বুলি কৈছে আমাক a বুজাই প্লাস b এ বুজাই মাইনাস আৰু c এ খুচাই কি মাল্টিপ্লিকেশন so আমি কি ফাইন্ড আউট কৰিব লাগে 10 c4 a ব্ৰেকেট 4c4 b6 ৰ মান উলিয়াব লাগে so আমি কি কৰিম এটো প্ৰবলেমৰ কাৰণে সিম্পলি এই সিম্বল কিটা a b c এই সিম্বল কিটাৰ ঠাইত আমি কি পাতিম a ঠাইত পাতিম প্লাস b ঠাইত পাতিম মাইনাস এগেইন c ঠাইত পাতিম মাল্টিপ্লিকেশন ঠিক আছে so 10 c means কি হয় into 4 so a ঠাইত কি পাতিম প্লাস 4c4 means c ঠাইত কি পাতিম আমি মাল্টিপ্লিকেশন so b6 b means কি হয় দিয়া আছে মাইনাস 6 so এটো আমি ডাইৰেক্টলি ক্যালকুলেট নকৰো so এটো ডাইৰেক্টলি যদি ক্যালকুলেট কৰি দিও আমাৰ মিস্টেক হোৱাৰ চান্স থাকে so এই ক্ষেত্ৰত তোমালোকে বডমাস ফৰ্মুলাটো ইউজ কৰিবা বডমাস so বডমাস ফৰ্মুলাটো ইউজ কৰি আমি যদি সলভ কৰো আমি সঠিক উত্তৰটো পাম so বডমাস means কি হয় ফাৰ্স্ট আমি ব্ৰেকেটৰ কাম কৰিব লাগে so ব্ৰেকেটৰ ভিতৰত যি আছে অপাৰেচন আছে হেতু আমি কমপ্লিট কৰিব লাগে তাৰপিছত অফ means like bar যদি অফ টু যদি দিয়াই থাকে কোৱেশ্চনটোত অফৰ কাম কৰিব লাগিব আলটিমেটলি মাল্টিপ্লিকেশনে বুজাই গৈ so next ডিভিজনৰ কাম কৰিব লাগে next then মাল্টিপ্লিকেশনৰ কাম কৰিব লাগে ডিভিজন means হৰণ মাল্টিপ্লিকেশনৰ কাম কৰিব লাগে then এডিশনৰ কাম কৰিব লাগে এডিশন means যোগ then subtractionৰ কাম কৰিব লাগে subtraction means minus so এই ৰুলটো ফলো কৰিবলে আমি এই প্ৰবলেমটো ইজিলি সলভ কৰিম so ফাৰ্স্ট আমি কি কৰিম
ব্ৰেকেটৰ কাম কৰিব লাগে। চ' ব্ৰেকেটৰ ভিতৰত কি আছে 10 × 4 4 × 4 আছে। চ' 10 × 4 মিনছ কিমান হ'ব 40। চ' প্লাছ 4 × 4 মিনছ 16 মাইনাছ দেন কি আছে 6। চ' ব্ৰেকেটৰ কাম কৰিলোঁ। এতিয়া কি কৰিম নেক্সট ইয়াত থকা যিকেইটা অপাৰেশ্যন আছে সেই অপাৰেশ্যনকেইটা কি আছে এডিশ্যন এণ্ড ছাবষ্ট্ৰেকশ্যন। চ' আমি জানো যে বদমাছ ফৰ্মুলা দি পেলাই ফাৰ্ষ্ট আমি কাৰ কাম কৰোঁ এডিশ্যনৰ কাম। চ' আমি এডিশ্যনৰ কাম কৰিম। চ' 40 প্লাছ 16 কৰিলে কিমান পাম 56 মাইনাছ 6। দেন আমি কি কৰিম ছাবষ্ট্ৰেকশ্যনৰ কাম কৰিম 56 মাইনাছ 6 মিনছ কিমান হ'ব 50। অৰ্থাৎ এই ক্ষেত্ৰত এই কুৱেশ্যনটোৰ ক্ষেত্ৰত কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি দেট ইজ 50। চ' দ্য কাৰেক্ট option is option C 50 ঠিক আছে। সো ইয়াৰ পাছৰ কুৱেশ্যনটো আমি সলভ কৰিম মন কৰিবা। সো এই কুৱেশ্যনটো আমি ডাইৰেক্টলি আনসাৰ কৰিব পাৰো। যদি দিয়া আছে কুৱেশ্যনটোত যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডালে পৰস্পৰক লম্বভাৱে সমদ্বিখণ্ডিত কৰে তেন্তে চতুৰ্ভুজটো কি হ'ব। অপশ্যন এ ট্ৰেপেজিয়াম, অপশ্যন বি ৰম্বাছ, অপশ্যন চি সামন্তৰিক, অপশ্যন ডি ওপৰৰ এটাও নহয়। চ' ইয়াত যিকেইটা অপশ্যনত দি আছে অপশ্যনকেইটা গোটেইকেইটাতে চোৱা গোটেইকেইটাই কি হয় চতুৰ্ভুজ হয়। কিন্তু আমি স্পেচিয়েলি জানো যে ৰম্বাছৰ ক্ষেত্ৰত কৰ্ণ দুডালে পৰস্পৰে 90 ডিগ্ৰীত কটাকটি কৰে। চ' অপশ্যন কাৰেক্ট অপশ্যন উইল বি অপশ্যন বি ৰম্বাছ। চ' 30 কুৱেশ্যন নম্বৰ 6ৰ কাৰণে কাৰেক্ট অপশ্যনটো কি হ'ব অপশ্যন বি ৰম্বাছ। যিহেতু ৰম্বাছৰ কৰ্ণ দুডালে কি হয় পৰস্পৰে 90 ডিগ্ৰীত কটাকটি কৰে। চ' আই হোপ এই কুৱেশ্যন কেইটাই তোমালোকক বহুত হেল্প কৰিব। চ' আৰু এনেকুৱা টাইপৰ ভিডিঅ' পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে লগৰবোৰৰ লগত শ্বেয়াৰ কৰিবা। চ' থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'জ।